হাই নমস্কাৰ আজি আমি অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ গৈ আছোঁ। প্ৰথমে আমি এই জিৰাফৰ পৰা আৰম্ভণিটো কৰিলে জিৰাফটো এটা মানে দেখা পোৱাত এটাই আছে দেখোন জিৰাফ আৰু বেলেগ চাইড তেনেকুৱা দেখুওৱা নাই এতিয়া বাৰু বলক এতিয়া আমি ওপৰ চাইড যাম। এইটো চাইড এনেকুৱা ঠাই আছে, দুই চাইড এনেকুৱা হয়। এতিয়া আমি চৰাই চিৰিকটি চাবলৈ যাম এইটো চাইডে। আৰু আজিও আমি নবৰাৰ লগতে আছো আৰু এজন আমাৰ আছে, এইখন পিছত এজন আছে। আমি বৰ্তমান তিনিজনে এতিয়া মানে চাব যাই আছো আৰু কি চাম আপোনালোকক দেখাই যাম। কিবা নাম নাজানো দেই এইটো চৰাইটোৰ, মুঠতে চৰাই আৰু মুঠতে এইটো হৈছে ৰূপালী দৰিত বোলে কিবা। এইটো মানে সেইটো আৰু ইমানখিনি চিনি নাপায়, তো চেষ্টা কৰি যাম আপোনালোকক দেখাবৰ কাৰণে। এই চৰাইখিনি মোৰ বহুত ফেভৰেট হয়, এনেকুৱা ধৰণৰ চৰাইবিলাক খুব ভাল লাগে। আপোনালোকৰ যদি ঘৰত লাগে ইয়াৰ পৰা লৈ যাব পাৰো চিৰিয়াখানাৰ পৰা। এইখিনি হয় খাদ্যখিনি মানে তৰমুজ কিবা কিবি দি থোৱা আছে আৰু বাকলি চাকলি মানে। আৰু চৰাইখিনিৰ নামখিনি যদি আপোনালোকে চাব পাৰে, এইখিনি চৰাইৰ নাম দি থোৱা আছে। এয়া আপোনালোকক দেখুৱাবলৈ পাই সুখী হৈছোঁ। বাজৰিগড় সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে তেওঁলোকে, চাই ধুনীয়া লাগিছে। সেয়া তেওঁলোকে খাদ্য এতিয়া খাবলৈ লৈছে, সুন্দৰভাৱে খাইছে মিলি জুলি এখন কাঁহী সেই ধুনীয়াভাৱে এনেকৈ দিয়া হয় তেওঁলোকক। আপোনালোকে চাইছেনে নাই? চাই ভাল পাব নিশ্চয়। টোপনি গিছা নেকি? দীঘল ভাই ইবানে ইবানে চাই লওঁচোন, ওচৰত লাগি আহা, আমি অলপ ধুনীয়াকে চাম তোকো। তাকে অলপ পপুলাৰ হবি। অ চাইছি কি ধুনীয়াকে চাইছি আমাৰ ইপানে। এই আহি গেছি আৰু অলপ আহি যা, ইপানে নহয় ইপানে দেখিবলৈ পাই খুব আনন্দ। সঁচা কথাটো কি জানা, আমি ইয়াতে মানে জীৱ জন্তু চাব অহা নাই আৰু আপি চাপি চাব আহিছো। মানে কি কয় ভাল লাগছে না বোলে, বান্দৰটোও ভাল লাগিছে। কি ধুনীয়া একদম পৰিৱেশটো, এই চাব পাৰে ধুনীয়া। বান্দৰ ভাই, অ বান্দৰ ভাই আহ। বান্দৰে নাহে বোলে আমাৰ, মানে আমাক ভয়তে বান্দৰ ভয় খাইছে আমাক, কি কাৰণত নাহে নাজানো। এইটো চাইডে নইনটি লগাই দিছে এইখন এতিয়া কিবা। আৰু চাগে এতিয়া আমি ওপৰত দেখি যাম, আপোনালোক বেক কেমেৰাৰে মই দেখাই আছো হা কি কি চাম কি কি। এতিয়া আমি এইবিলাক চাব যাম, মানে এইটো চাইডে সকলো ধৰণৰ আছে, কি কি আছে কি কি নাই মানে চাম আৰু। বলক এতিয়া আপোনালোককো লৈ যাওঁ, কেনেকুৱা ধৰণৰ মানে চিনাৰীবোৰ দেখাই দিম আৰু আপোনালোকে আমাৰ লগতে চাই দিব পাৰে। এইটো কি মাল হয়, ধুনীয়া পৰিৱেশ হয়। আপোনালোকে যদি আহে জাবৰ জোঁথৰ নহয় ইয়াতে পেলাই দিব হা, য'তে ত'তে নেপেলাব, যাতে জাগাখিনি আপোনাৰ নিজৰ বুলি কিনে ধৰি ল'ব, মানে ভাল লাগিব। এতিয়া ৰাস্তাবোৰ খুব ধুনীয়াকে সজাই পৰাই তোলা হৈছে আৰু আমাৰ কেমেৰামেনে পুৰা কেমেৰা মানে ভিডিঅ' চিডিঅ' বনাই কিনে যাই আছে। দেচোন কি কবি, আমি এতিয়া হিমালয়ান বেৰ চাব যাম, মানে ভালুক চাব যাম, সিংহ আৰু বাঘ এইকেইটাই চাব যাম আমি এইটো চাইড। আৰু পজিশ্যনে পুৰা পজিশ্যন দি আছে, মই মানে মানে ভিডিঅ'টো বনাই আছো, আপোনালোকে চাই ল'ব কেনেকুৱা লাগে কেনেকুৱা নালাগে। ৰাস্তাখন যি কি হওক খোজকাঢ়ি ভাল লাগিছে, তাৰমানে পুৰা চাফ চিকুণ হৈছে। এনেকুৱা আমাৰো যদি গুৱাহাটী চিটিখনৰ ৰাস্তাখিনিও হ'ল হয় কি ধুনীয়া লাগিল হয়। নামানে না মানুহবিলাক মানে তেনেকুৱা চিষ্টেমে নাই, নামানি য'তে পায় ত'তে লেতেৰাগিলা মানে পেলাইহে দিবা চাই চাফা কৰোঁ, তা কোনো নাই। ভিতৰত ইয়াতে খাবা চাব পাৰিব কিবা কিবি, মানে যি খায় আৰু আমি এতিয়া বৰ্তমান এই কলা ভালুক এইটো কলা ভালুক বগা ভালুক এইটো কিবা বাঁহ কয় না, সেইটো এই বাঁহটো এই সৰু সৰু চিকিনি বাঁহটো ভাল লাগে কিন্তু সেইটো বাঁহটো। আমি এতিয়া বোলে বাঘ চাব যাম, আমি বাঘ দেখা নাপাওঁ মানুহ দেই। বিলাক আমি বাঘ দুটাক মাংস আৰু ভাত আনিছিলো দিছো, এতে পেলাই দিব লগা হৈ গ'ল। বাচনখিনি আমি নিবা নোৱাৰিলো, তাৰমানে এতিয়া আমি কি বাঘ এটা চাই দিম। বাঘটো দেখোন ভিতৰতে গুচি
অ' পাৰ্টনাৰ ইমানে ঘূৰি চাওঁ এবাৰ হেল্ল' অ' বাক ইমানে এতিয়া আমি কিবা বোলে মানে চাবা যায় আৰু ইপিনে আপোনালোকে চাব পাৰো কি ধুনীয়া ধুনীয়া মানে জাগা আছে আৰু মানে ক'বা নৰি দিয়ে আৰু মানে কেনেকুৱা লাগিছে মোক মানে এক্সাইটেড পুৰা হৈ আছিলো আজি অহাৰ কাৰণে এদিন মানে আমি পুৰুষি আহিছিলো 4টামান বজাত তেতিয়া আমাক কি ক'ল যে এতিয়া বন্ধ হৈ গ'ল তোমালোকে সোমাব নোৱাৰা কিমান চাব আৰু বেক কেমেৰাৰে চাওকচোন আপোনালোকে কেনেকুৱা হয় ক'ত কি আছে আপোনালোকে যদি পানী খাব মন যায় এতিয়া পানী 5 টকা দিয়ক পানী লৈ লওক মানে ল'ব পাৰিব আৰু আমি এতিয়া হিমালয়ান কলা ভালুক চাম এতিয়া বৰ্তমান এয়া দেখা পাইছে হিমালয়ান কলা ভালুক এইটো হৈছে হিমালয়ান কলা ভালুক বোলে এইটো হিমালয়ানৰ পৰা অনা গৈছে এইটো ভালুকটো ভালুকৰ কাৰণে এইটো ঘৰটো বনাই দিয়া গৈছে এতিয়া মানে ভালুককেইটা থাকি দিয়ে আৰু থাকি কিনে আৰু ধুনীয়াকে ঘৰৰ ভিতৰত সোমাই থাকে সিহঁতৰো ঘৰ লাগে না যিদৰে আমাৰ ঘৰ লাগে সিহঁতৰ বাসস্থান এটা আছে ঠিক ধুনীয়াকে শিলৰে নিৰ্মাণ কৰি দিছে সিহঁতৰ আৰু থকাৰ কাৰণে আৰু খুবেই ভাল লাগিছে এই ইয়াতে এইটো বাটো খুব ভাল লাগে দে মোক আপোনালোকৰ যদি ঘৰত কোনোবা আছে মোক দি দিবচোন মই মানে ঘৰত হেৰি কৰি দিম আৰু ৰাখি থম ইয়াতে বাৰু একো দেখা নাই আমি এতিয়া ওপৰলৈ আমি কি আছে কি নাই ওপৰলৈ চাব যাই আছো সকলো মিলি কেনে মানে অকল মই নহয় কিন্তু বহু মহা মানুহ আছে পানী চানীৰ ব্যৱস্থা কৰি দিয়া আছে আৰু কেইটামান শগুন আছে দেই কেইটা শগুনকে কি ধুনীয়াকে গছৰ ওপৰত আছে আৰু এতিয়া আমি ইমানখিনি দেখাব নোৱাৰো মানে বস্তু নহয় দেখা নাপাওঁ আৰু ভিতৰত সোমাই থাকে না সকলোবোৰ আমি আৰু কেনেকৈ দেখাম মাতি আনিব চেষ্টা কৰো কিন্তু মাতিলেও নাহে দেখোন ইয়াত আমাক ভয় কৰে না কি কৰে গম নাপায় বনৰ ৰজা কয় না সিংহকে বনৰ ৰজা আমি চাই আছো বৰ্তমান দুটাই আছে বেছি নাই এতিয়া আপোনালোকক কি লিখিছে আপোনালোকে নিজে পঢ়ি চাব মই নকওঁ বাৰু লিখি থোৱা আছে আৰু এতিয়া এটা চিচি কেমেৰাৰ ব্যৱস্থা কৰি থোৱা আছে মানে এইবোৰ আপোনালোকে যিবোৰ লিখি থৈছে ইয়াতে সেইবোৰ যাতে পালন কৰে সকলোৱে আহিলে তেতিয়াহে ভাল লাগিব আপোনালোকৰ মানে সুৰক্ষিত হৈ থাকিব আপোনালোকে সিহঁতৰ গভমেণ্টৰ কথাখিনিও মানি যাবচোন আমি এতিয়া হৰিণা আৰু গড় চাব যাম আমাৰ ইমানে যিহেতু গড় চৰ নলাই দেচোন এতিয়া আমি চাব যাম আৰু এতিয়া 90 লগাই দিছে কিবা নাজানো প্ৰায় 90 সকলো ঠাইতে 90 প্ৰায় দেখা পাই থাকোঁ দেখোন আমি এন্ট্ৰি কৰিব নিদিয়ে নেকি আমাক এতিয়া চিৰিয়াখানাত আহে না এইটো কি ধুনীয়াকে এটা বহি কিনে আৰু এনেকা বহি লৈ কিনে কথা চথা পাতি থাকিব পাৰি আৰু ধুনীয়া এটা পৰিৱেশ মই এতিয়া বহি চালো কি ধুনীয়া লাগে আৰু আপুনিও এতিয়া বহি চাব পাৰে যদি বেয়া নালাগে মোক জনাব কমেণ্টত আৰু ইপিনে আমি মানে এটা কিবা হেৰি চাই আছো দেই নীলগাই বোলে আমি চাম এতিয়া আপোনালোককো দেখাইছো বাৰু নীলগাই কেনেকুৱা নহয় আপোনালোকে চাই লওক এতিয়া নীলগাই এই তাতে সোমাই থাকে মানে ঘৰ সিহঁতৰো এটা ঘৰ আছে আৰু আমাৰ যিহেতু ঘৰ আছে সিহঁতৰো এটা ঘৰ আছে আৰু নিগনি হৰিণা পোৱালি আছে প্ৰজাতিটোৱে বেলেগ বোলে তাৰ মানে হাইব্ৰিড হ'ব পাৰে আৰু আমি যিহেতু নাজানো দেচোন ইমানখিনি আপোনালোকে চিনি যদি পায় নিশ্চয় জনাব দে বহু অপেক্ষাৰ মূৰত ডাঙৰ আমি গড় দেখা পালো আৰু হৰিণা একে মানে ৰাখি এনেকে থকা দেখা পালো এতিয়াহে ভাল লাগে এনেকে থাকিলেহে ভাল লাগে এই চাও না মানে শিংকেইটা মানে গাজিছি আৰু ইমানখিনি হোৱা নাই পুৰা লাম্বা বহু হেঁপাহ আছিল দে এই চৰাইটো চাবৰ কাৰণে মই পুৰা আপোনালোকে খাইছো এনেকুৱা আপোনালোকৰ যদি ঘৰত আছে মোক এটা দিবচোন গিফ্ট হিচাপে যাৰ ঘৰত আছে যদি নাই নালাগে বাৰু যদি থাকে নিশ্চয় গিফ্ট দিব এই ভাইটি দেখোন কি ধুনীয়াকে ভিডিঅ' কৰি আছে আমাৰ ইফালে নেক্সট এটা ঠাইলৈ যাব ওলাইছো মানে কি আছে কেনেকুৱা আছে আপোনালোকক সৰু ক্লিপ লৈ কেনে আপোনালোকক দেখাব চেষ্টা কৰিম ইমানখিনিও যদি মই গোটেই ভিডিঅ'টো লাম্বাকে বনাওঁ তেতিয়াহ'লে সেইটো
ভিডিঅ' নহ'ব, সেইটো এখন চিনেমাহে হ'ব যদি এনেকুৱা দেখাব চেষ্টা কৰোঁ, কিন্তু ইমানখিনি দেখাব নোৱাৰিম। সেইবাবে মই শ্বৰ্টকৈ দুটামান লৈ লৈছোঁ আপোনালোকে যাতে দেখাব পাৰোঁ এইখিনি অসম ৰাজ্যিক চিৰিয়াখানাৰ মানে ফুটেজ কেইটামান দি দিম আৰু আপোনালোকেও চাই ল'ব কেনেকুৱা লাগে। তাৰপিছত কমেণ্টত চবগিলাই জনাই দিলেই হ'ল যে কেনেকুৱা লাগিছে কেনেকুৱা লগা নাই। যদি বেয়া লাগছে বুলি কৈ দিব, ভাল লাগিলে ভাল লগা ক'ব। আৰু যদি মন যায় ছাবস্ক্ৰাইবো কৰি দিব, যদি মন নাযায় নালাগে কৰি দিব, একো নাই, সেইটোত মোৰ আপত্তি নাই। আপোনালোকৰ যদি দিয়ে আৰু মানে আগন্তুক দিনত ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মানে কি ক'ম, সাপ চাপবোৰ চাই কিনে বৰ্তমান ওলাই আহিলোঁ। বাবু এটা টিকলা যাই আছে, সাপ চাপ চাই আহিলোঁ, কিন্তু ভাল লাগিল। সাপবোৰ ডাঙৰ ডাঙৰ সাপ আনিছে, নানা নকওঁ এতিয়া, ঘৰতে বাৰু সৰু সৰু আছিল, এতিয়া ডাঙৰ ডাঙৰ আনিছে। এই ধৰিবানে দাউল্লা দাউল্লা চাওঁতে চাওঁতে আমি হাৰ গিলাই চাব আহি পালো দে আৰু কিমান এইয়া আমাৰ লৰাই না ছোৱালী না নাজানো, আৰু ধুনীয়াকে খাই আছে কিবা। কি মাল বে, গছৰ ঠানিডালচোন এৰি নেদে, তামান খাওঁ খাওঁ কৰি থাকে। বকাসুৰ মাল নেকি এন্তে মাল পিচটো কিবা হয়, খুব ডাঙৰ দেই মাল পিচটো। চাওঁ ভয় লাগে কিন্তু দেই, ইমান ওচৰত না আমি দেখাব চেষ্টা নকৰো। বলক এতিয়া আমি মানে সিয়াৰ পৰা বেলেগ চাইড যাওঁ চাবা। চাংতে আহি পালো আমি বান্দৰৰ মেলা, গছত উঠি আছে বান্দৰে চাল্লা। আমি আছো বেৰৰ পৰা থিয়া হৈ চাৱা। এই বান্দৰ 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 আহি যা, ফুৰবাকে যাবা এতিয়া। কিমান আৰু তহঁতেও ইমান মানুহৰ মাজত থাকবি। আৰু আহোঁতে আহোঁতে আমি সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলি থকা ঠাইখিনি আহি পালো। মানে এইখিনি ঠাইতে সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলি থাকে। আমি মানে আৰু ডাঙৰ হলো দেচোন, এতিয়া আমি নেখেলো। সৰু সৰু চুৰি মাই খেলক, আমি আৰু ক'ত আৰু বুঢ়া ভুচুৰা কৈছে সেই মালটো হৈ গলো আমি এতিয়া। ভাল লাগে সৰু সৰু চুলি মাহ খেলি থাকিলে, আমাকো খেলং লাগে, কিন্তু নেখেলো। এতিয়া আমি কোনপানে যাম চাবা। এতিয়া আমি চিম্পাঞ্জী বান্দৰ কেইটাকে চাং নেকি না কিহে চাং, এতিয়ালৈকে আমি ক'ব পৰা নাই। আৰু ফাইনেলি আমি আহি এটা ৰাউণ্ডো মাৰিলো। এতিয়া আমি যাবলৈও টাইম হ'ল, কি কৰিম উপায়তো নাই। কিন্তু দুৰ্ভাগ্যবশতঃ এটা ইমানেই বেয়া লাগিল, অন্তৰত দুখ লাগিল, জলস্থিতই চাব নাপালো। যিটো বস্তু চাব আহিছিলো আমি সেই বস্তুটোৱে চাব নাপালো। ক'ত লুকাই থল, ক'ত কেনেকে থাকিল, ক'ত মানে দেখা নাপালো। আৰু বেনাৰখনহে দেখা পালো। আপোনালোকে যদি আহে কেতিয়াবা সেই বস্তুটো চাবলৈ নাপাহৰিব, নিশ্চয় চাব হা। মই কিন্তু দেখা নাপালো, ক'ত আছে, কিমান নম্বৰত আছে, কোনটো জেগাত আছে মোক জনাই দিব আপোনালোকে। মই নিশ্চয় কেতিয়াবা আহিলে ধুনীয়াকে চাই কিনে গুচি যাম। চিৰিয়াখানাখনৰ বহুতো জেগা ঘূৰিলো, কিন্তু এনেকুৱা জেগা নাপালো যে বানাৰ কেইটা ইয়াতে আহি মানে মাত চাত দি কিনে অলপ মানুহখিনিক মানে মনটো ভাল লগাই দিল, আৰু যাতে ভাগৰখিনিও নোহোৱা হৈ গ'ল। কি ধুনীয়াকে দুটা আছে দেই, তাতে দুটা বহি থকা দেখিছো। আৰু বাকী বেলেগ চাইডে যদি আছে আমি গম নাপাম, এইখিনি দেখা পাইছো। আৰু চালৰ মানুহখিনি খুব ধুনীয়াকে ইয়াতে চাই আছে। আৰু আমি এতিয়া বৰ্তমান মিউজিয়ামৰ ভিতৰত যাবি নেকি? মিউজিয়ামৰ ভিতৰত কি আছে কি নাই নাজানো বাৰু। যাবি নেকি মিউজিয়ামৰ ভিতৰত আমাৰ চাবা? কলা ভাই বগা ভাই আহ, ৰাস্তাত ফুৰাব নিম, আহিবি নেকি? বেছি টাইম নালাগে, পোনে আহি কেনে যাবি। চাইছি সি মানে কি ধুনীয়াকে চাইছি। আহি যোৱা তহঁতৰ কাৰণে অপেক্ষাত আছে মানুহবোৰে। পলালি কিয়া কলা ভাই, আহিবি নেকি? দে খেলা দেখা দে, আৰু তহঁতে দেখা, আমি চাম দে, বাকীবোৰে যেন নাজানে দেখাবা। কলা ভাই দে দেখা জলদি। মিউজিয়ামটো লাষ্ট সমাপ্ত কৰিলো, আৰু এইখিনিকে আপোনালোকক মই দেখাবলৈ পাই বহুত আনন্দিত হৈছো। আৰু যদি ভৱিষ্যতে আপোনালোকে আগবঢ়াই লৈ যায়, নিশ্চয় মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইখিনি অসম ৰাজ্যিক চিৰিয়াখানাৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ বিচাৰিছো। আপোনালোকে আহিব পাৰে, আহি কিনে ধুনীয়াকে চাব, চাই লৈ ধুনীয়াকে মানে গুচিও যাব। আৰু এইটো হৈছে বাউণ্ডাৰীটো। এনেকে আমি চববিলাক ঘূৰি মেলি মানে খোজকাঢ়ি যাই আছো ধুনীয়াকে। কি ধুনীয়াকে আহি আছে দুইজনে, ময়ো ধুনীয়াকে যাই আছো। আৰু আপোনালোককো মই ধুনীয়াকে দেখাইছো।
কেনে লাগিছে জনাব সিমান আমি নিজৰ নিজৰ বাহন দুখন লৈ কেনে যাবলৈ পাৰা হৈ গেলো এই আমাৰ বাচন্তী দুখন বান্ধি আছে মানে বাচন্তী দুখন দেখাই পোৱা নাই এই দুখন আমাৰ বাচন্তী কেইখন এই দুখনে আছিল আৰু আমি এতিয়া মানে আৰু কি আৰু যাম আৰু কিমান আৰু চালো ভাল লাগিল আৰু ভৱিষ্যতে আপোনালোক আৰু নিশ্চয় বেলেগ বেলেগ ঠাইলৈ দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো যিমানখিনি সক্ষম হ'ম তাৰ লগতে এইটো কথা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে নাপাহৰে ফটাফট জলদি মোৰ 1000 ছাবস্ক্ৰাইবাৰ কৰি দি দিয়ক তেতিয়া মই আৰু নতুন নতুন নেক্সট লেভেললৈ যাব পাৰিম টাটা বাই বাই